Hello friends, welcome to your favorite channel GK Perfect. আজি আমি এই ভিডিওটোত ডিসকাস কৰিম ম্যাথছৰ স্ট্ৰ্যাটেজি। অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ বাবে বা আপকামিং JEE এক্সামটোৰ বাবে গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামটোৰ বাবে ম্যাথছৰ প্ৰিপাৰেচন কেনেদৰে কৰিব লাগে সেই বিষয়ে আমি এই ভিডিওটোত ডিটেইলছত আলোচনা কৰিম। এই ভিডিওটোত মই মেইনলি ম্যাথছৰ ডিটেইল সিলেবাসটো দিবলৈ চেষ্টা কৰিম যাতে তোমালোকে টপিক ওয়াইজ এটা এটাকৈ ক্লিয়াৰ কৰিব পাৰা। এই স্ট্ৰ্যাটেজি ভিডিওটো মই অকল গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামৰ বাবে বনোৱা নাই, এইটো যিকোনো গ্ৰেড 3 এক্সামৰ বাবে প্ৰযোজ্য হ'ব। সেম প্ৰিপাৰেশ্যনত অসম গভৰ্ণমেণ্টৰ যি গ্ৰেড 3 এক্সাম আহে গোটেইকেইটাতে এইটো ষ্টাইলত যদি প্ৰিপাৰেশ্যন কৰা তেতিয়াহ'লে তোমালোকৰ কমপ্লিট প্ৰিপাৰেশ্যন হ'ব। মই আগৰ প্ৰিপাৰেশ্যন ভিডিঅ'টো কৈছোঁ যে ছাবজেক্ট ওয়াইজ প্ৰিপাৰেশ্যন কৰিব লাগে, তেতিয়া আমি যিকোনো এক্সামত গৈ বহিলেও সেই এক্সামটো আমি ক্ৰেক কৰিব পাৰিম। সেইবাবে এই ভিডিঅ'টো মই অলপমান ডিটেইলছত তেনেদৰে বনাইছোঁ। এতিয়া ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ম্যাথছ প্ৰিপাৰেশ্যন ফৰ এনি গ্ৰেড 3 কম্পিটিটিভ এক্সামিনেশ্যন, এইটো আছামৰ বাবে মই দিছোঁ দেই। ম্যাথছত সাধাৰণতে আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল এৰিথমেটিক সেকশন, এটা হ'ল এডভান্স সেকশন আৰু এটা হ'ল সিম্পলিফিকেশ্যন বুলি কওঁ, য'ত আমি ক্যালকুলেশ্যন কৰি ওলাব পাৰোঁ। এইটো সিম্পলিফিকেশ্যনটো মেইনলি বেংক এক্সামত আহে, কিন্তু আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামতো আহে, কিন্তু ষ্টেটত বেছি ইম্পৰ্টেণ্ট হ'ল এৰিথমেটিক পৰ্চনটোৱে। এইটো ভিডিঅ'ত মই অনলি টপিক কেইটাই যে দেখাম এইটো নহয়, সেই প্ৰত্যেকটো টপিক কেনেদৰে প্ৰিপাৰেশ্যন কৰিব লাগে সেইটোও দেখাম। বুক লিষ্টটোও ক'ম, ক'ৰ পৰা কোনটো ইউটিউব চেনেল বা কি চ'ৰ্চৰ পৰা তোমালোকে পঢ়িলে বা কেনেকৈ পঢ়িলে ভাল সেইটো বিষয়েও ক'ম। এৰিথমেটিক সেকশনত আমি প্ৰথমতে এভাৰেজ, পাৰ্চেণ্টেজ, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন মই যোনটো অৰ্ডাৰত লিখি দিছোঁ সেই অৰ্ডাৰত প্ৰিপাৰেশ্যন কৰিবা। মই মানি লৈছোঁ যে তোমালোকে এতিয়ালৈকে মেথছটো প্ৰিপাৰেশ্যন কৰা নাই, বেচিক্সৰ পৰা কৰিছা, মই বস্তুটো সেনেকৈ ক'ম যাতে বেচিক্সৰ পৰা ষ্টাৰ্ট হয়। তো প্ৰথমতে সদায় এভাৰেজ টপিকটো পঢ়িব লাগে, তাৰপাছত পাৰ্চেণ্টেজ, তাৰপাছত ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন। এই তিনিটা এটা মই গোটত ৰাখিছোঁ, কাৰণ এই তিনিটা টপিক যদি তোমালোকে ভালদৰে কৰা, এই তিনিটা টপিক কৰোঁতে অলপমান টাইম লাগিব। কিয় লাগিব? কাৰণ এইটো অলপমান ডাঙৰ হয় টপিকটো, সেইকাৰণে এই তিনিটা টপিক যদি এবাৰ ভালদৰে কৰি লোৱা তেতিয়া মানে তাৰে পাছৰ বহুতকেইটা টপিকে এইটোৰ ওপৰতে বেছ কৰি হৈ থাকে। যেনেকৈ পাৰ্চেণ্টেজটো যদি ভালদৰে শিকি লোৱা তেতিয়াহ'লে পাৰ্চেণ্টেজটো দি আৰু প্ৰফিট এণ্ড লছ কৰিব পাৰি, ডিছকাউণ্টৰ কুৱেশ্যন কৰিব পাৰি, বহুতকেইটা টপিক মানে পাৰ্চেণ্টেজটো দি হৈ যায়। ৰেচিঅ'টোও ছেম, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনটো যদি জানি লোৱা তেতিয়া বাকী বহুতকেইটা টপিক ভালদৰে হয়। সেইকাৰণে এই তিনিটা টপিক শিকোঁতে প্ৰথমতে অলপমান টাইম দি ভালদৰে শিকিলে হ'ল। এনেকৈ ভাবি নাথাকিবা যে এই তিনিটা টপিক শিকোঁতে মোৰ ইমান সময় গ'ল, যাবই, কাৰণ সেইটোৱে আৰু বহুতকেইটা টপিক কভাৰ কৰিব পাছত। এই তিনিটা কমপ্লিট হোৱাৰ পাছত ভালদৰে তাৰপাছত প্ৰফিট এণ্ড লছ টপিকটো কৰিব পাৰা, সেইটোৱে কৰিবা, কাৰণ সেইটো অলপমান ডাঙৰ চেপ্টাৰ হয় আৰু এক্সামত প্ৰায় নহয় এক্সামত আহেই কুৱেশ্যন, সেইবাবে প্ৰফিট এণ্ড লছটো কৰি ল'লে হ'ল। আমি সদায় মেথছৰ প্ৰিপাৰেশ্যন কৰোঁতে প্ৰথমতে এৰিথমেটিক সেকশ্যনটোৱে কৰিব লাগে, কাৰণ এৰিথমেটিক সেকশ্যনটো বেছি ইম্পৰ্টেণ্ট হয় এডভান্সতকৈ। তাৰপাছত প্ৰব্লেম অন এজেছটো কৰিলে হ'ল। প্ৰব্লেম অন এজেছ টপিকটো ইজি হয়, এইটো ইমান টান নহয়। প্ৰব্লেম অন এজেছৰ মই এটা PDF দি থৈ দিছোঁ, মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি থৈ দিছোঁ। তাত কুৱেশ্যনখিনি আছে, চাগে এনচাৰখিনিও আছে, কিন্তু এনচাৰটো ইম্পৰ্টেণ্ট নহয়। তাত যিখিনি কুৱেশ্যন দিয়া আছে সেইটো মানে আমাৰ ষ্টেট গভৰ্ণমেণ্টত প্ৰায় তাৰে সেই PDFটোত যিকেইটা কুৱেশ্যন কালেকশ্যন কৰিছিলোঁ মই সেইখিনিৰ বাহিৰত বা সেইটো কুৱেশ্যনটো এজ ইট ইজ নাহিলেও সেইটো টাইপৰ ওপৰতে কুৱেশ্যনটো বেছ কৰি আহিব, সেইটো 100% চিয়'ৰ মই। সেইকাৰণে প্ৰব্লেম অন এজেছৰ মোৰ নোটছটো ভাল হয়, কুৱেশ্যন যোনটো কালেকশ্যন কৰিছোঁ সেইটো যদি প্ৰিণ্ট আউট কৰি সেইটোকে যদি কৰা আৰু বেলেগ চাব নালাগে এইটোৰ ভিতৰত, এইটো টপিকত কৈছোঁ। আৰু বেলেগো কিবা কিবি মই আপলোড কৰি থৈছোঁ মেথছৰ, এইটো মই লিষ্টটো পাছত
দি দিম তেতিয়া দেখা পাবা তাৰপাছত টাইম এণ্ড ৱৰ্কৰো মই পিডিএফটো আপলোড কৰি থৈ দিছোঁ টাইম এণ্ড ৱৰ্কটো শিকিবা চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টটো পাছত বৰ্তমানৰ কাৰণে স্কিপো কৰি থৈ দিব পাৰা বা বেছিক লেভেলটো চাই থৈ দিব পাৰা পাছত মই ষ্ট্ৰেটেজিবিলাক ক'ম বৰ্তমান মই টপিক কেইটা কৈ আছোঁ সেইকাৰণে ভিডিঅ'টো শেষলৈকে ভালদৰে চাবা কাৰণ মাজে মাজে মই কিছুমান যেতিয়া যি মনত আহি থাকে ষ্ট্ৰেটেজি মই সেইটো কৈ থাকিম মই কোনো বুলেট পইণ্ট বা নোটছ বনাই কিনে সেনেকৈ মই ভিডিঅ'টো নবনাওঁ মই যেতিয়া মাইণ্ডত আহি থাকে মই সেইটো ছিষ্টেমত কৈ থাকোঁ সেইকাৰণে মাজে মাজে ইম্পৰ্টেণ্ট হয় সেইকাৰণে স্কিপ কৰি নাযাবা কাটি নাযাবা ভিডিঅ'টো নহ'লে মাজত কিবা কিবি টিপছ মানে মিছ কৰি দিবা টাইম স্পীড এণ্ড ডিষ্টেঞ্চ বট এণ্ড ষ্ট্ৰীমৰো মোৰ পিডিএফটো বহুত ভাল হয় সেইটো মই আপলোড কৰি থৈ দিছোঁ টেলিগ্ৰামত কুৱেশ্যনৰ আনচাৰো আছে চাগে মই এইটো অলপ পাহৰিলোঁ এই কুৱেশ্যনখিনি কিন্তু যিখিনি কালেকশ্যন কৰিছোঁ এইটো বহুত ভাল কালেকশ্যন কৰিছোঁ প্ৰব্লেম অন ট্ৰেইন নাম্বাৰ ছিষ্টেম HCF LCM পাৰ্টনাৰশ্বিপ মিক্সাৰ এণ্ড ইৰিগেশ্যন পাইপছ এণ্ড চিষ্টাৰ্ণছ similar like time and work pipes and cisterns to time and work দৰে সেমে হয় ডিসকাউন্ট ইয়াৰে মই যেটো অৰ্ডাৰত চাব কলো সেইটো অৰ্ডাৰত চালে হ'ল আৰু ওপৰৰ পৰা 1 নম্বৰৰ পৰা প্ৰব্লেম অন ট্ৰেইনলৈকে প্ৰথমতে ভালদৰে কৰি থৈ দিয়া কাৰণ সেইখিনিৰ ভিতৰতে ম্যাক্সিমাম কোৱেশ্চন আহে 90% কোৱেশ্চন সেইখিনিৰ ভিতৰতে আহে বাকি টপিকৰ পৰাও আহে কিন্তু প্ৰায়োৰিটি বেচিছত আমি কৰিব লাগিব যে কোনটো প্ৰথমতে কৰিব লাগে কোনটো পাছত কৰিব লাগে হেনেকে কৰিলেহে ভালদৰে প্ৰিপাৰেচনটো হয় সেই কাৰণে প্ৰব্লেম অন ট্ৰেইনলৈকে ভালদৰে কৰি লবা তাৰ পাছত যেতিয়া সময় থাকিব তেতিয়া এটাকে নাম্বাৰ সিস্টেম চালা HCF LCM চালা এনেকে এটাকে চাই গলে হ'ল তাৰপিছত চেইন ৰুল বুলি এটা চেপ্টাৰ থাকে প্ৰবেবিলিটি থাকে পাৰমিউটেশন কম্বিনেশন বা প্ৰবেবিলিটি এইবিলাকৰ কোৱেশ্চন হাইকোৰ্টত কেতিয়াবা সুধিছে আগে পিছে কিন্তু সেই বুলি যে এইটো প্ৰথমতে চাই দিম এনেকুৱা নহয় প্ৰথমতে মেইন কেটা যোনটো মই অৰ্ডাৰ সেই কাৰণে মই অৰ্ডাৰত লিখি দিছোঁ লিষ্টটো নেক্সট আমি এডভান্স ম্যাথছৰ বেছি ডিটেইলছত নাযাওঁ মই কম পাছত কিয় বৰ্তমান মই ডিটেইলছত মানে মই টপিক কেটা লিখি দিছোঁ যাতে তোমালোকে সিলেবাসটো গম পোৱা যে আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 এক্সামত কি টপিক আহে এলজেব্ৰাৰ ভিতৰত এইখিনি থাকে জিওমেট্ৰিৰ ভিতৰত লাইনছ এণ্ড এংগেলছ এনেকৈ মই ডিটেইলছত লিখি দিছোঁ তোমালোকে এটা বহীত ধুনীয়াকৈ মেথছৰ সিলেবাসটো লিখি ল'বা সিলেবাসৰ কাৰণে এটা সেপাৰেটকৈ বহিয়ে বনাবা য'ত নেকি জিকেৰ সিলেবাস ইংলিছৰ সিলেবাস আৰু মেথছৰ সিলেবাস লিখি থৈ দিবা সেপাৰেটকৈ ময়ো তেনেকৈ লিখি থৈ দিছিলোঁ তাৰে পৰা মই চাই এইটো টপিক কৰিলোঁ ৰাইট চেইন দিলোঁ এইটো টপিক কৰিলোঁ ৰাইট চেইন দিলোঁ এনেকৈ মই অৰ্ডাৰত কৰি গৈ আছিলোঁ সেইকাৰণে মই ইমান ডিটেইলছত লিখি দিছোঁ ধুনীয়াকৈ মেনচুৰেশ্যনত 2D থাকে 3D থাকে প্ৰথমতে 2D খিনি কৰিলা তাৰপিছত 3D কৰিলা এনেকুৱা ট্ৰিগনোমেট্ৰি থাকিল ট্ৰিগনোমেট্ৰি এইখিনি বস্তু টপিক থাকে তাৰপাছত সিম্পলিফিকেশ্যনৰ আমাৰ বডমাছ ৰুল থাকে স্কোয়াৰ এণ্ড কিউব ৰুটছ এইবিলাক শৰ্টকাট শিকিলে ভাল তেতিয়া অলপমান জলদি কৰিব পাৰি চাৰ্টছ এণ্ড ইণ্ডাইচেছ ফ্ৰেকশ্যন এণ্ড ডেচিমেল এইবিলাক কুৱেশ্যন থাকে সিম্পলিফিকেশ্যনৰ এইখিনি পাছত বা আগত কৰিলেও কথা নাই শৰ্টকাটবিলাক বা পুৰণ নেউতাখন মুখস্থ কৰিলা 20 লৈকে কিন্তু কথাটো হ'ল কি আমাৰ ষ্টেট গভৰ্ণমেণ্টত ইমান ফাষ্ট কৰিব নালাগে কুৱেশ্যনবিলাক কাৰণ ইংলিছ আৰু জিকে বেছিভাগ আহে তো ইংলিছ জিকেখিনি আমি বহুত জলদি কৰি ল'ব পাৰোঁ মেথছৰখিনিৰ কাৰণে আমাৰ বহুত টাইম থাকে তো মই সাজেষ্ট কৰিম যে লাগিলে পুৰণটো বহিত পাতি কৰা যদি তোমাৰ হাতত সময় আছে কাৰণ এক্সামত গৈ বহুত যোগ কৰিলেও ভুল হৈ যায় এক্সামত মোৰতো বহুতবাৰ হৈছে মই সিম্পল যোগ এটা কৰোঁতেও মোৰ এক্সামত ভুল হৈছে কাৰণ মোৰ দৰে চাগে বহুত কেণ্ডিডেট আছে যোনে মানে মেথছত বহুত উইক মইতো মেথছত বহুতেই বেছি উইক আছিলোঁ সেইকাৰণে মই একদম বেচিক্সৰ পৰাই শিকিছোঁ বস্তুবিলাক কেতিয়াবা তো মই ক্লাছ 6ৰ কিতাপ কিনি আনিও মই প্ৰেক্টিছ কৰিছোঁ যেতিয়া মই কম্পিটিটিভ এক্সাম পঢ়ি আছিলোঁ কাৰণ মোৰ ইমানেই কনফিডেঞ্চ নোহোৱা হৈ গৈছিল মেথছত ভয়ৰ কাৰণে মেথছটো বহুত বেছি ভয় কৰে যোনে স্কুলৰ পৰা অলপ বেয়া হৈ যায় মেথছত সিহঁতৰ বহুত ভয় থাকে তো সেইকাৰণে মই কম্পিটিটিভ এক্সামত যেতিয়া এক্সাম দিছোঁ তেতিয়া মানে মোৰ মেথছ যেতিয়া কৰিবও জানো কিন্তু মই মানে যোগ কৰোঁতেও কেতিয়াবা মুখে যোগ কৰোঁতে মানে মই ভুল কৰি দিছোঁ
কৰাৰ লগে লগে মোৰ গোটেই আনচাৰটোৱে ভুল হৈ গ'ল, জানা কুৱেশ্যন মোৰ ভুল হৈ গৈছে। সেইকাৰণে তেতিয়াৰ পৰাই মই কি কৰিছোঁ যে জিকে আৰু ইংলিছত মই টাইম বচাই লওঁ, সেইটোত মই বহুত ফাষ্ট কৰোঁ, সেইটোত ইমান ভাবিব লগা নাথাকে, সেইটো মই বহুত ফাষ্ট কৰি মেথছৰ কাৰণে মই বহুত টাইম বচাই লওঁ। লোৱাৰ পাছত মই মেথছটো লাহে লাহে কৰি থাকোঁ, যাতে যোগ পূৰণ চব পাতি কৰি থাকোঁ। তো কিছুমানৰ যদি ইমান লেভেললৈকে যদি কনফিডেঞ্চটো আছে তেতিয়াহ'লে কথা নাই, মুখে মুখে কৰিলেও হ'ব। তো ফাৰ্ষ্ট এতিয়া মই কৈ আছোঁ যে বেংকৰ যদি কোনোবাই প্ৰিপেৰেশ্যন কৰি আছা তেতিয়াহ'লে তোমালোকে এইবিলাক কিউব ৰুটছ, স্কুৱেৰ ৰুটছ বা এইবিলাক মানে মুখস্থ থাকিব লাগিব, কাৰণ বেংকত ইমান সময় নাথাকে কৰিবৰ কাৰণে। বেংকত বহুত জল্দি 1 মিনিটত 30 ছেকেণ্ডত মেথছ কৰিব লাগে। তো তেতিয়া মানে পূৰণ চূৰণ হৰণ চব মুখস্থ কৰি থৈ দিব লাগিব যাতে মাইণ্ডত আহে সেনেকুৱা। কিন্তু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে কিন্তু ইমান ফাষ্ট নকৰিলেও হয়, সেইটোত ৰিস্ক ল'ব নালাগে। টাইম আছে যিহেতু পাতি কৰি থাকা লাহে লাহে, তেতিয়া ভুল হোৱাৰ চান্স নাথাকে। এতিয়া আমি প্ৰিপেৰেশ্যনটোৰ ফালে আহোঁ, টপিকখিনি আমি গম পালোঁ, এতিয়া আমি প্ৰিপেৰেশ্যনটো ক'ৰ পৰা কৰিব লাগে সেইটো মই কৈ আছোঁ। প্ৰথম কথা হ'ল ইউটিউব চেনেল মই 4টা দি দিছোঁ। এটা হ'ল ইয়াৰে মই লিংক এটাও দি দিম ডেছক্ৰিপশ্যনত, তোমালোকে লিংকটোত ক্লিক কৰি দিলে পাই যাবা। এই প্ৰথমটো এইটো ৰাহুল দেশৱাল ছাৰৰ মেথছ ৱাইফাই ষ্টাডি বুলি আছে, তাত 148টা ভিডিঅ' আছে, গোটেইখিনি নালাগে বাৰু। এই যেনেকৈ এইটো লিখা আছে পাৰ্চেণ্টেজ 01, সেনেকৈ 01, 02, 03 এনেকৈ মানে আছে ক্লাছ। মই এইটোৱে কৰিছিলোঁ ৰাহুল দেশৱালৰ, অকল এইটোৱে কৰা নাই, কিন্তু মই এইটো ভালদৰে চাইছিলোঁ, এইটো মানে ভালকৈ বুজাইছে সেইটো এটা আছে। তাৰপাছত ফিল ফ্ৰী টু লাৰ্ণ বুলি এটা চেনেল আছে, তাৰপিছত E1 কোচিং চেণ্টাৰ আছে আৰু ষ্টাডি স্মাৰ্ট আছে। মই গোটেইকেইটাই চাইছোঁ। এতিয়া এটা কথা কওঁ, ৰাহুল দেশৱালৰটো মই চাব দিছোঁ, কিন্তু কথাটো হ'ল কি প্ৰত্যেকজন টিচাৰৰ বুজোৱা ধৰণটোৱে যে প্ৰত্যেকজন কেণ্ডিডেটেই বুজি পাব সেনেকুৱা নহয়। কিছুমানে আকৌ ধৰি ল'লোঁ যে ফিল ফ্ৰী টু লাৰ্ণ চেনেলটোৰ পৰাই কিজানি ভালকৈ বুজি পায়, কিছুমানে আকৌ ৰাহুল দেশৱালৰ পৰা বুজি পাব, কিছুমানে আকৌ E1 কোচিংটোৰ টিচাৰজনৰ বুজোৱাটো বেছি ভালকৈ বুজি পাব। সকলোৰে ব্ৰেইনৰ কেপাচিটিটো ছেইম নহয়। সেইবাবে মই গোটেইকেইটাই দিছোঁ, মই গোটেইকেইটাই চাইছিলোঁ। মানে মই পাৰ্চেণ্টেজটোৱে ছাপ'জ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিলোঁ, তো মই প্ৰথমতে ষ্টাডি স্মাৰ্টতে মই গোটেই ভিডিঅ'বিলাক চাইছিলোঁ। তাৰপাছত মই E1 কোচিঙত চালোঁ, ছেইম টপিক, সি অলপ বেলেগকৈ পঢ়ালে, চবৰে অলপ টেকনিকবিলাক বেলেগ হয়, তো 2-3টা টেকনিক মই শিকিলোঁ। ৰাহুল দেশৱালতো পালোঁ, ৰাহুল দেশৱালটোও ভাল আছিল। ফিল ফ্ৰী টু লাৰ্ণত মই গোটেই টপিক পঢ়া নাই। আৰু এটা কথা, প্ৰত্যেকজন টিচাৰে প্ৰত্যেকটো টপিক, মেথছৰ টিচাৰেই হওক, কিন্তু প্ৰত্যেকটো টপিকে যে ভালদৰেই পঢ়াব পাৰিব সেইটোও কথা নহয়। কোনোবাটো টপিক কোনোবাটো টিচাৰে বহুত ভালকৈ পঢ়াব, কোনোবাটো টপিক কোনোবাটো টিচাৰে বহুত ভালকৈ পঢ়াব। মানে কোনোবা এজনে আকৌ এইটো টপিক ভালদৰে পঢ়াব নোৱাৰিবও পাৰে। যে ফিল ফ্ৰী টু লাৰ্ণ ইউটিউব চেনেল, ইউ কেন লাৰ্ণ দিছ টপিকছ ইজিলি। সেইটো তোমালোকে বুজি নাপাবও পাৰে ইয়াৰ পৰা, মই মানে বট এণ্ড ষ্ট্ৰীম, কম্পাউণ্ড ইণ্টাৰেষ্ট, টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, প্ৰব্লেম অন ট্ৰেইন আৰু ৰিজনিঙৰ 3টা টপিক, কেলেণ্ডাৰ, ক্লক আৰু চিলৰিজমছ। এই টপিককেইটা মই ফিল ফ্ৰী টু লাৰ্ণৰ পৰা বেছি ভালকৈ বুজি পাইছোঁ। মই এই টপিককেইটা ষ্টাডি স্মাৰ্টতো চাইছোঁ, ৰাহুল দেশৱালৰ ভিডিঅ'টো চাইছোঁ, কিন্তু মই তাত মানে বস্তুটো বুজি পোৱা নাই, কাৰণ মই চাগে সিহঁতৰ পঢ়োৱা টেকনিকটো চাগে মই গ্ৰেপছ কৰিব পৰা নাই। সেইবাবে মই সেইটোত বুজি নোপোৱাৰ পাছত মই আৰু বেলেগ সেনেকৈ তোমালোকে এক্সপেৰিমেণ্ট কৰিব পাৰা যে মই এইটো টপিক ইয়াৰ পৰা ৰাহুল দেশৱালৰ পৰা বুজি পোৱা নাই, তো মই এই ছেইম টপিকটোৱে মই ফিল ফ্ৰী টু লাৰ্ণৰ পৰা চাওঁ ৰ'বা। এতিয়া বিচৰাৰ টেকনিকটো কি, এতিয়া মইতো প্লে'লিষ্টকেইটা দি দিম, কিন্তু কথাটো হ'ল কি তোমালোকে এনেকৈও বিচাৰিব পাৰা যে ইউটিউবত চাৰ্চ কৰিলা যে বট এণ্ড ষ্ট্ৰীম, তাৰপাছত ৰাহুল দেশৱাল বুলি মাৰি দিলা, বা বট এণ্ড ষ্ট্ৰীম তাৰপিছত ষ্টাডি স্মাৰ্ট মাৰি দিলা, সেনেকৈ মাৰি দিলে পাৰ্টিকুলাৰ মানুহজনৰ ভিডিঅ'টো আহি যায় নহয়। তো সেনেকৈ তোমালোকে চাব পাৰিবা। সেইটো অলপ এক্সপেৰিমেণ্ট কৰিব লাগিব। যাৰ মেথছ স্কুলৰ পৰাই ষ্ট্ৰং সিহঁতৰ কাৰণেতো প্লাছ পইণ্ট, সিহঁতে বহুত জল্দি শিকি যাব। কিন্তু মই কৈ আছোঁ এইটো ষ্টুডেণ্টৰ কথা যিসকলৰ স্কুলৰ পৰাই বেকগ্ৰাউণ্ডৰ পৰাই মেথছটো বহুত উইক, আৰু তেনেকুৱা ষ্টুডেণ্ট বহুত বেছি আছে, ইনক্লুডিং মি। মোৰো বহুত বেয়াই স্ক'ৰ আছিল স্কুলত, মোৰ ষ্ট্ৰং নহয় মেথছ ইমান, কিন্তু মই কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিব পৰা কৰি মই গোটেইখিনি ভালদৰে পঢ়িছোঁ। মোৰ সময় লাগি গ'ল অলপ বেছি, সেইকাৰণে তোমালোকে নাভাবিবা যে অলপ ইমান টাইম লাগি যাব, কিন্তু টাইমটোতো লাগিবই। সেই বুলি তুমি সেই ছাবজেক্টটো যে তুমি এৰি দিলে নহ'ব। ময়ো বহুত টাইমলৈকে যোনটো ছাবজেক্ট নোৱাৰিছিলোঁ মই এৰি আহিছিলোঁ, সেইকাৰণে মোৰ এক্সাম ক্লিয়াৰ হৈ অহা নাছিল। পাছত মই গম পালোঁ যে যদি জব লাগে তেতিয়াহ'লে কোনোটোৰ ছাবজেক্টে এইটো মই ছাবজেক্ট নোৱাৰোঁ, ইয়াত মই উইক, এইটো মই নোৱাৰোঁ, মই এৰি দিম, সেনেকুৱা নহ'ব। সেইটো মাইণ্ডছেট ৰাখিলে নহ'ব। সেইকাৰণে প্ৰিপেৰেশ্যনটো কৰিবই লাগিব। যদি নকৰা তেতিয়াহ'লে কিন্তু জবৰ আশা বাদ দিব লাগিব, সেইটোৱে। তো ভয় খাই থাকি লাভ নাই। অলপমান বেলেগৰ 6 মাহত হয়, তোমাৰ 1 বছৰ লাগিব প্ৰিপেৰেশ্যন কৰোঁতে, ডিফাৰেঞ্চ ইমানেই।
কিন্তু শিকিব চবেই পাৰে ইউটিউবত ইমান এভেইলেবল মেথছৰ কাৰণেতো এভেইলেবল আছে তো যোনটো টিচাৰ লাগে যেইবাৰ চাব মন যায় গোটেই বাৰে বাৰে চাই থাকিলে হ'ল এবাৰতো মনত আহিব এনেকুৱা তো নেক্সট মই মেথছৰ স্ক'ৰ কৰা টেকনিকটো কৈ আছোঁ For order and ranking and blood relation reasoning topic, you can follow Study Smart YouTube channel. Order and ranking আৰু blood relation আৰু reasoning topic কেইটা Study Smart YouTube চেনেলত ভালদৰে বুজাইছিল মই তাৰ পৰাহে পঢ়িছিলোঁ বাকী কেইটা মই ইউটিউবৰ পৰা পঢ়িছোঁ বাকী ৰাহুল দেশৱালত গোটেইকেইটাই আছে এবাৰ প্ৰথমতে এটা চ'ৰ্চ ধৰি যে মই ৰাহুল দেশৱাল ৱাইফাই ষ্টাডিৰ সেই লিংকটোত গৈ প্লে'লিষ্টৰ গোটেইখিনি এবাৰ চাম প্ৰথমতে এবাৰ সেনেকৈ কৰা তাত যি কুৱেশ্যনবিলাক কৰে কুৱেশ্যনবিলাক নোট ডাউন কৰি গ'লা প্ৰথমতে তাৰ পাছত মানে মই যেনেকৈ ক'লোঁ ধৰা এইটো টপিক ইয়াৰ পৰা চালা সেইটো টপিক তাৰ পৰা চালা যেতিয়া তুমি গম পাবা যে নাই ফিল ফ্ৰীটোৰ পৰা মই এইটো বেছি ভালকৈ বুজি পাইছোঁ ৰাহুল দেশৱালৰ পৰা মই পাৰ্চেণ্টেজ ভালকৈ বুজি পাইছোঁ তো যাৰ পৰা যি বুজি পাইছোঁ তাৰ পৰা সেইটো কৰিলে হ'ল যে এটা টিচাৰক চাইছোঁ বুলি যে তাৰ পৰাই পঢ়ি থাকিব লাগিব গোটেইকেইটা সেইটো কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই তাৰমানে সেনেকুৱা কোনো এতিয়া কথা হ'ল বুক লিষ্ট মেইনলি মই মোৰ আগৰ পৰাই এটা স্বভাৱ বেয়াই আছিল বা ভালেই আছিল কি নাজানো আৰু কিন্তু মোৰ গাইডেঞ্চ নাছিল কাৰণে মই গোটেইকেইখন বুকেই কিনিছোঁ তো মই বিচাৰোঁ যে তোমালোকে কম বুক কিনি যাতে মানে এনেই মিছামিছি আৰু পইচাটো ৱেষ্ট কৰাত কৰি সেইকাৰণে মই কৈ আছোঁ যে একচুৱেলি চব বুক কিনি ইমান লাভ নাই মই বহুতকেইখন বুক কিনিছোঁ ইয়াৰে মই ক'ম যে মেইনলি মেথছটো কিন্তু ইউটিউবৰ পৰা চায়েই কৰি দিব পাৰি সেইকাৰণে মেথছৰ কাৰণেতো বুক নালাগে কিন্তু এই SSC মেথমেটিক্স প্ৰিভিয়াছ ইয়াৰ যোনটো আছে টাইপ ৱাইজ তাত বহুত মোটা হয় কিতাপখন তাত বহুত আছে কিন্তু টাইপ ৱাইজ মানে তাত যিখিনি কুৱেশ্যন আছে সেইখিনি যদি প্ৰত্যেকটো টপিক যেনেকৈ পাৰ্চেণ্টেজৰ টাইপ ৱাইজ আছে 10টামান টাইপ আছে প্ৰফিট এণ্ড লছৰ ধৰা 12টামান টাইপ আছে টাইপ মানে বেলেগ বেলেগ টাইপৰ কুৱেশ্যন থাকে ন সেই ছেইম হেৰিটোতে টপিকটোতে তো সেই প্ৰত্যেকটো টাইপ যদি জানি যোৱা নহয় তেতিয়া তুমি এজ ইট ইজ কুৱেশ্যনটো ৰিপিট হ'ব নালাগে নহয় এজ ইট ইজ মেথছৰতো কুৱেশ্যনটো ৰিপিট হ'ব নালাগে এজ ইট ইজ কি ৰিপিট হ'ব ভেলুটোতো চেঞ্জ কৰিয়ে দিব কিন্তু টাইপটো যদি জানি যোৱা নহয় ইয়াতে যে 10টাই টাইপ আছে সেই 10টাৰ ভিতৰত কিবা এটা টাইপততো পৰিব তুমি যদি প্ৰত্যেকটো টাইপে যদি জানা তেতিয়াতো তোমাৰ ভেলুটোহে চেঞ্জ কৰি থাকিব টাইপটোতো ছেমেই থাকিব তো তেতিয়া তুমি পাৰি যাবা বস্তুটো সেইকাৰণে এইখন বুক এনে লাগে এইখন বুক মোৰ আছিল আৰু মই এইখনৰ পৰা কিন্তু কৰিছোঁ আৰু এইখন কৰি দিলে কিন্তু বেলেগ আৰু দৰকাৰেই নাই বুক এইখন মেইন বুক হয় চাব গ'লে আৰু এই যে RS আগৰৱালৰ যোনখন কোৱান্টিটেটিভ এপ্টিটিউড বুলি দিছোঁ সেইখন মেইনলি এৰিথমেটিকৰ কাৰণে হয় সেইখনতো আছে ছেইম কিন্তু মই ভাবোঁ যে প্ৰথমতে এখনে বুক কিনা কাৰণ ইউটিউবৰ পৰাই যিহেতু শিকিবা তাতেওতো প্ৰত্যেকটো টাইপ দেখাবই তাৰপাছত প্ৰেক্টিছৰ কাৰণে SSC মেথমেটিক্স প্ৰিভিয়াছ ইয়াৰখন মানে চালে অলমষ্ট হৈ যায় তো ইয়াৰে গ্ৰীণখনে একচুৱেলি তোমালোকে পাৰিলে কিনি থৈ দিবা কিন্তু প্ৰথমতে নহয় প্ৰিপেৰেশ্যন আৰম্ভণিতে নহয় প্ৰথমতে ইউটিউবৰ গোটেইখিনি ভালদৰে চোৱা গোটেই চেপ্টাৰ ইউটিউবৰ পৰাই কৰা তাতে ভিডিঅ'কেইটাত যি কুৱেশ্যন কৰাইছে এইবিলাক নোট ডাউন কৰি যাই থাকা কুৱেশ্যনকেইটা লিখি যাবা লগতে চলিউশ্যনকেইটাও কেনেকৈ কৰাইছে এইবিলাক চাই সেইবিলাকে প্ৰেক্টিছ কৰি থাকা প্ৰথমতে মিছামিছি পইচা খৰচ কৰি থাকিব নালাগে তাৰপাছত যেতিয়া গম পাবা যে পাৰ্চেণ্টেজটো মোৰ হৈ গ'ল ভালদৰে হৈছে এতিয়া মোক আৰু বেছিকৈ কুৱেশ্যন লাগে মানে য'ত নেকি মই বেলেগ বেলেগ টাইপ পাওঁ সেই তেতিয়া এখন কিনি লৈ এইখনৰ পৰা প্ৰেক্টিছ কৰিব পাৰিবা এইখনত ধেৰ কুৱেশ্যন আছে এইখন কৰি দিলে খতম আৰু এইখন কৰি দিলে আৰু ইয়াৰ বাহিৰত চাব নালাগে এতিয়া কথা হ'ল এৰিথমেটিক ছেকশ্যনত যিখিনি টপিক আহে সেই টপিকখিনি মই দিলোঁ আৰু তাৰে ফাৰ্ষ্ট অৰ্ডাৰটো মই ক'লোৱে যে মই যেনেকৈ লিখি দিছোঁ পৰা সেইটো অৰ্ডাৰতে তোমালোকে প্ৰিপেৰেশ্যন কৰিবা তাৰে প্ৰথমৰ পৰা এভাৰেজৰ পৰা ষ্টাৰ্ট কৰি এইফালে প্ৰব্লেম অন ট্ৰেইনলৈকে কৰি ল'লা তাৰ পাছত তোমালোকৰ যদি সময় থাকে বাকী এইফালে তুমি কৰিব পাৰা এতিয়া কথা হ'ল এডভান্স মেথছটোতো মই বহুত টান পাইছিলোঁ সেইকাৰণে মই এডভান্স মেথছ অলমষ্ট স্কিপে কৰি দিছোঁ কাৰণ মোৰ টাৰ্গেট মেথছত বেছি স্ক'ৰ কৰা নাছিল কাৰণ মই জানো যে মই মেথছত যিমান পঢ়িলেও মোৰ ইমান স্ক'ৰ নহয় মোৰ টাৰ্গেট আছিল GK আৰু ইংলিছ তো মই দুটা ছাবজেক্টত মই ষ্ট্ৰং কৰিব চেষ্টা কৰিছিলোঁ GK বহুত ষ্ট্ৰং কৰি লৈছোঁ তাৰপাছত ইংলিছটো মই এভাৰেজ কৰি লৈছোঁ এভাৰেজতকৈ অলপ ওপৰতে গৈছিল মই যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলোঁ মেথছত মই জানো যে মই যিমান প্ৰিপেৰেশ্যন কৰিলেও মেথছত মোৰ সেইটো কনফিডেঞ্চ নাই যে মই 50/50 উঠাম কিন্তু যিবিলাকে মেথছ জানে আগৰ পৰা ভাল মেথছত ইমান বেয়া নহয় স্কুলত ভাল আছিল সিহঁতে কিন্তু টাৰ্গেট কৰিব পাৰে কিন্তু যিবিলাক মোৰ দৰে ষ্টুডেণ্ট সিহঁতৰ কাৰণে মই কৈ আছোঁ যে কোনোবা এটাত আমি উইক থাকিমেই
তো সেইকাৰণে সেইটোত মই নকওঁ যে এইটো পঢ়িবই নালাগে, পঢ়িব লাগিব, কিন্তু কথা হ'ল কি সেইটোত যাতে তুমি ধৰি ল'লোঁ 50ৰ ভিতৰত মই আগতে ধৰি ল'লোঁ পাইছোঁ যে 15, কিন্তু এতিয়া মোৰ টাৰ্গেট হ'ব লাগে যে মই কেনেকৈ মানে 30 মান উঠাওঁ। মই 50ৰ ভিতৰত 50 টাৰ্গেট কৰিব নোৱাৰোঁ মেথছত, কিয়? কাৰণ সেইটো মোৰ এতিয়া নাহে আৰু সেই পজিশ্যনটো মোৰ এতিয়া নাহে, কাৰণ মোৰ মেথছটো স্কুলৰ পৰাই বেয়া হৈ গৈছে। সেইকাৰণে এতিয়াতো ইমান সময় নাথাকে পঢ়িব, বেলেগো পঢ়িব লাগে। তো সেইকাৰণে মই মোৰ টেকনিকটো কৈ আছোঁ, তোমালোকৰ টেকনিকটো অলপ বেলেগ হ'ব পাৰে। মোৰ মতেদি গোটেইখিনি যদি পঢ়িব পাৰা তুমি ভাল পঢ়িবা, কিন্তু মই টেকনিক কৈ আছোঁ যে মই এডভান্স মেথছৰ এলজেব্ৰা মই শিকা নাই, এলজেব্ৰা মই স্কিপ কৰিছোঁ। তাৰপাছত মই জিঅ'মেট্ৰি কৰা নাই, জিঅ'মেট্ৰিৰ কিন্তু কৰিছোঁ, এনেকুৱা নহয় কৰা নাই, কিন্তু স্ক'ৰ কৰাৰ এটা টেকনিক কৈ আছোঁ যে জেমেট্ৰিটো ধৰা শিকিলা, লাইনছ এণ্ড এংগেল, তাৰপাছত ট্ৰাইংগল, তাৰপিছত চাৰ্কল, এইখিনিৰ তাৰমানে বহুত হাই লেভেলকেইটা নপঢ়িবা। এই টপিকটো কমপ্লিটলি মই এৰি দিব কোৱা নাই, কিন্তু এক্সামত কেতিয়াবা কি হয়, ধৰি ল'লোঁ জেমেট্ৰি আহিল বা মেনচুৰেশ্যনৰ কুৱেশ্যন আহে, মেনচুৰেশ্যনটো কিন্তু আহে, মেনচুৰেশ্যনটো পঢ়িব লাগিব। কিন্তু জেমেট্ৰি ধৰিলোঁ যে তোমালোকে ধৰা বোলে ভাবিছা যে মই ইমান নোৱাৰোঁ, মই মেথছ মানে এডভান্সটো আৰুৱেই নোৱাৰোঁ, এৰিথমেটিকটো পাৰিমেই, তেতিয়াও মানে কমপ্লিটলি বস্তুটো স্কিপ কৰি দিব নালাগে বাৰু। জেমেট্ৰিৰ কি কৰিবা, বেছিক লেভেলৰ এটা চাইটো দিবা, য'ত নেকি একদম ফৰ্মুলাটো বহাই, ফৰ্মুলা এটা আহি জানিলে ফৰ্মুলাটোত ভেলুটো পুট কৰিলেই আনচাৰ ওলায়। কেতিয়াবা এক্সামত সেনেকুৱা কুৱেশ্যনেই সোধে, জেমেট্ৰি হওক বা মেনচুৰেশ্যন হওক, সেনেকুৱা টাইপৰ কুৱেশ্যনবিলাকে সোধে, ইমান ডিপ লেভেলত নোধে। কেতিয়াবা সোধে, কিন্তু বেছিক লেভেল তুমি যদি একদম ট'টেলি বাদে দি দিয়া, নাচাওঁৱে মই সেই ইয়াতে ইমান টান পাইছোঁ নাচাওঁ, তেতিয়া তুমি সেই একদম ইজিটোও নোৱাৰিবা। মই প্ৰথমতে সেইটো ভুল কৰি আছিলোঁ, মই এডভান্স মেথছ মই কৰাই নাছিলোঁ, ট'টেলি বাদ দিছোঁ। তেতিয়া মই এক্সামৰ পৰা আহি যেতিয়া চাওঁ, এনালাইচিছ কৰোঁ, তেতিয়া মই গম পাওঁ যে এইটোৰ যদি মই ফৰ্মুলাটো জানিলোঁ হয়, ফৰ্মুলাটোত ভেলু পুট কৰিলেই আনচাৰ ওলাই যায়, একদম ইজি আছিল। তো তেতিয়া মই অলপমান মানে ৰিগ্ৰেট কৰোঁ। সেইকাৰণে সদায় কোনোবাটো টপিক যদি তুমি বেছি টান পাইছা, যেনেকৈ মই এটা এক্সাম্পল দিছোঁ কম্পাউণ্ড ইণ্টাৰেষ্টৰ কিছুমান এনেকুৱা কুৱেশ্যন কাটে এক্সামত, সেই কুৱেশ্যনটো জানি বুজিয়ে কাটে, যাতে মানে তুমি সেই কুৱেশ্যনটো কৰি গোটেই আধা ঘণ্টা লছ কৰি দিয়া। কিছুমান কুৱেশ্যন কম্পাউণ্ড ইণ্টাৰেষ্টৰ এনেকুৱা থাকে যে তুমি যদি একবাৰ কৰিব ধৰিছা, একদম মানে 10 মিনিট 15 মিনিট সেইটোতে যাব, আৰু তোমাৰ ইগত লাগি যাব যে তুমি ঘৰত কম্পাউণ্ড ইণ্টাৰেষ্টটো মই পঢ়ি আহিছোঁ, কিন্তু ইয়াতে দেখোন এইটো কুৱেশ্যন সুধিছে, মই দেখোন পাৰা নাই, এইটো মই কৰিমেই, সেনেকুৱা ইগত লৈ লয় বহুত ষ্টুডেণ্টে, যে মই ঘৰত পঢ়িছোঁ, ইয়াতে মই পাৰা নাই। কিন্তু সেইটো একচুৱেলি কুৱেশ্যনটো সেইকাৰণেই দিয়ে, সেইটো একচুৱেলি স্কিপ কৰিবৰ কাৰণেই দিয়ে। সেই 1 মাৰ্কটো তুমি স্কিপ কৰি দিলে তোমাৰ মানে ইফালে 15 মিনিট বাচি যায়, জানি বুজি দিয়ে সেইটো। তো সেইটো যোনে নাজানে, সেই বস্তুবিলাক বুদ্ধিবিলাক নাজানে এক্সামিনাৰৰ, সিহঁতে তাৰমানে লছ খাই যায়। সেইকাৰণে কম্পাউণ্ড ইণ্টাৰেষ্ট টপিকটোৰো বেছিক লেভেলৰখিনি চাই থৈ দিবা। এডভান্স লেভেলখিনি যদি টান পাইছা তুমি, তেতিয়াহ'লে সেইটো স্কিপ কৰি দিলা, এইটো মই নোৱাৰিম, যদি বেছিক লেভেলৰ আহে মই সেইটো কৰিম আৰু সেনেকুৱা। সেই ছেম তেনেকৈ জিঅ'মেট্ৰিৰো ধৰা ট্ৰাইংগলৰ যোনটো ডাইৰেক্ট বেছিক ফৰ্মুলাবিলাক থাকে, সেইখিনি চাই থ'লা, তাৰে কেইটামান কুৱেশ্যন কৰি থৈ দিলা এক্সাম্পল, যে এইটোৰ বেছিক এনেকুৱা ভেলুটো পুট কৰিলে হৈ যায়। সেনেকুৱা চাৰ্কলৰো বেছিক লেভেলৰ এটা চাই থ'লা। যদি তুমি মানে মেথছত বহুত বেয়া আৰু ধৰা পঢ়িলেও ধৰা জেমেট্ৰি শিকিব নোৱাৰা এতিয়া, সেনেকুৱা লেভেলৰ যদি হয়, তেতিয়াহ'লে মই এনেকৈ কৰিবা, মই এনেকৈ কৰিছিলোঁ, গোটেই ডিপলি চোৱা নাই মই এইবিলাক। তাৰপাছত মেনচুৰেশ্যনৰ ছেইম টেকনিক, মেনচুৰেশ্যনত 2Dটো প্ৰথমতে ভালদৰে চাই থ'লা, তাৰপাছত 3Dটোও চাবা কেইটামান, ইয়াৰে ফৰ্মুলাই, মেনচুৰেশ্যনতো ফৰ্মুলাখিনি যদি ডাইৰেক্টলি পুট কৰি কেনে সেনেকুৱাই কুৱেশ্যন আহে, ডাইৰেক্ট পুট কৰি দিলে আনচাৰ ওলাই যায়। কিন্তু কথা হ'ল সেই ফৰ্মুলাবিলাক তোমালোকৰ মনত আছেনে নাই, সেইকাৰণে ইয়াৰে ফৰ্মুলাৰ লিষ্ট এখন বনাব লাগিব। যেতিয়া তুমি প্ৰেক্টিছ কৰিবা, ভিডিঅ' চাবা, তাৰে ফৰ্মুলাবিলাক ক'ব নহয়, সেইবিলাক গোটেই লিখি ফৰ্মুলাৰ এটা ছেপাৰেটকৈ লিষ্ট বনাবা, সেইবিলাক মুখস্থ কৰি তাৰে বেছিক লেভেল একদম সহজ কুৱেশ্যনকেইটা কৰিবা, তেতিয়া কনফিডেঞ্চটো আহিব যে মানে এইটো কুৱেশ্যন সুধিছিল, ইয়াতে ডাইৰেক্ট ফৰ্মুলাটো এইটো হয়, মই মুখস্থ কৰিছিলোঁ, 2Dৰ এইটো হয়, আচ্ছা ঠিক আছে। তো ট্ৰাইংগলৰ মানে বা এইবিলাক ৰেক্টেংগল এইবিলাকৰ মানে তুমি ফৰ্মুলাটো মুখস্থ কৰিবা, কৰি ফৰ্মুলাটো ডাইৰেক্ট পুট কৰি ভেলুবিলাক পুট কৰি দিলা, আনচাৰ ওলাই গ'ল, তেতিয়া তোমাৰ কনফিডেঞ্চো আহিব। কমপ্লিটলি এইবিলাক টপিক কমপ্লিটলি এৰি দিয়াতকৈ যিবিলাক অলপমান মেথছত উইক, সিহঁতে ইয়াৰে বেছিক্সবিলাক হ'লেও চাই থৈ দিবা, কাৰণ এক্সামত বেছিক্স কুৱেশ্যনটোৱে বেছিভাগ আহে, ইমান এডভান্স লেভেল নাহে, আৰু এডভান্সটো যদি আহে সেইটো স্কিপ কৰি দিলে হ'ল। সেনেকুৱা সেই স্ক'ৰটো তুমি বেলেগ ফালে কৰিবা। সেনেকুৱা তুমি এইফালে টাইম বচোৱা মানে কি, তুমি বেলেগ চাইডে টাইমটো
ইউটিলাইজ কৰি আছা ন এইফালে যদি তুমি গোটেই মেনচুৰেশ্যন জিঅ'মেট্ৰি গোটেই একদম এডভান্স লেভেললৈকে PhD কৰালৈকে তুমি পঢ়ি আছা সেইফালে তুমি GK আৰু ইংলিছ পঢ়িব সময় নাপাবা কথা সিমানে ট্ৰিগনমেট্ৰিও মই টোটেলিয়ে স্কিপ কৰিব ক'ম যিসকল মেথছত উইক সিহঁতে টোটেলি স্কিপ কৰি দিব পাৰে আৰু কোনোবাই যদি অলপমান বেচিক্স লেভেলৰখিনি চাব বিচাৰে সেইখিনি চাব পাৰে কিন্তু মই ট্ৰিগনমেট্ৰি একদম চোৱাই নাই কাৰণ এক্সামত ট্ৰিগনমেট্ৰি অহাৰ চান্সেছ অলমষ্ট নাহেই কেতিয়াবা খালি এই ছেক্ৰেটেৰিয়েটৰ JEE এক্সামবিলাকত কিন্তু ট্ৰিগনমেট্ৰি মেনচুৰেশ্যন এইবিলাকৰ কুৱেশ্যন বহুত আহে তো সেইকাৰণে মই যিমান দূৰ গম পাইছোঁ ট্ৰিগনমেট্ৰিজ কুৱেশ্যন অহা চান্সেছ বহুত কম থাকে সেইকাৰণে মই এইটো চেপ্টাৰ কৰাই নাই মই ধৰি লৈছোঁ যে এইটো যদি আহে আৰু মোৰ বেড লাক মই সেইটো নকৰোঁ আৰু স্কিপ কৰিম এনেওতো গোটেই মেথছৰ পেপাৰখন ট্ৰিগনমেট্ৰি দি ভৰ্তি কৰি নিদিয়া নহয় তাত তোমাৰ 2 মাৰ্কমান আহিব সেই 2 মাৰ্কটো তুমি স্কিপ কৰি দিবা আৰু উপায় নাই কিন্তু অহা চান্স বহুত কম সেইকাৰণে মই ছাজেষ্ট কৰিম যে ট্ৰিগনমেট্ৰিটো স্কিপে কৰি দিবা কোনোবাই যদি উইকত আছা আৰু উইক যদি মেথছত অলপ দুৰ্বল যদি মোৰ দৰে আৰু বাকী চিম্প্লিফিকেশ্যনতো মই কৈছোঁৱে যে এইখিনি পাছত যেতিয়া সময় থাকে মাজে মাজে চাৰ্টছ মই কি কৰিছিলোঁ এইবিলাক কিউব ৰুট বা স্কুৱেৰ ৰুটৰ চাৰ্ট বনাই ৱালত মাৰি লৈছিলোঁ ডাঙৰকৈ সেইবিলাক মুখস্থ কৰোঁ আৰু বডমাছ ৰুলটো শিকি থ'বা কাৰণ কেলকুলেশ্যন এটা দিলে ব্ৰেকেটৰ ভিতৰত প্ৰথম কেলকুলেশ্যনটো কৰিব লাগে তাৰপাছত ডিভিজনটো আগত কৰিব লাগে মাল্টিপ্লিকেশ্যন তাৰপিছত এডিশ্যন তাৰপিছত ছাবষ্ট্ৰেকশ্যন এনেকুৱা এটা ৰুল আছে তো সেইখিনি চালে তোমাৰ চিম্প্লিফিকেশ্যনৰ কেতিয়াবা 1 লাইনাৰ এটা কুৱেশ্যন আহি যায় সেইটো ইজি হয় হেল্থ এক্সাম বা এনেকুৱা এইটো কেলকুলেশ্যনটোহে কৰিব লাগে কিন্তু যদি এই ৰুলটো নাজানা তেতিয়াহ'লে তুমিতো এইটো ৰুলত পালতকৈ যোগ কৰি আহিবা তেতিয়া আনচাৰটো ভুল হৈ যাব সেইকাৰণে এইকেইটা পাছত চালে হ'ল এতিয়া মই যোনটো অৰ্ডাৰত মানে কৈছোঁ বস্তুটো প্ৰথমতে এৰিথমেটিক পজিশ্যনখিনিক টাৰ্গেট কৰা সেইখিনি ভালদৰে প্ৰথম এই প্ৰব্লেম অন ট্ৰেইনলৈকে ধৰা কৰিলা তাৰপাছত বাকীকেইটাও এটা দুটাকৈ কৰিলা তাৰপাছত এডভান্স মেথছৰ প্ৰথমতে মেনচুৰেশ্যনটো চাবা মেনচুৰেশ্যনৰ 2D 3D এইখিনি চাই উঠি তাৰপাছত জিঅ'মেট্ৰিৰে ধৰা বেচিক লেভেলৰখিনি চালা এনেকুৱা বা এলজেব্ৰাটো স্কিপ কৰি দিব পাৰা যদি ইচ্ছা কৰা ট্ৰিগনমেট্ৰিটো ধৰা স্কিপ কৰি দিলা বাকী চিম্প্লিফিকেশ্যনটো চালা তাৰপাছত আৰু ভিডিঅ'বিলাক চাই ভিডিঅ'ৰ পৰা শিকি সেইবিলাক ৰিপিটেশ্যন আৰু মেথছৰ এটাই মেইন ফৰ্মুলা সেইটো হ'ল কি প্ৰেক্টিছ মেথছত যিমান কুৱেশ্যন বাৰে কৰি থকা কুৱেশ্যনকেইটাই বাৰে যদি প্ৰেক্টিছ কৰি থাকা তেতিয়া মেথছত পাৰ্গত হ'বা নহ'লে নহ'ব তো এক্সাম পইণ্ট অফ ভিউৰ পৰাই কৈছোঁ বাৰু মেথছত একদম PhD কৰিব নালাগে তো সেনেকৈ কৰা তো যিসকলে মেথছত অলপ ষ্ট্ৰং সিহঁতে বাকী ছাবজেক্ট দুটাৰ কাৰণে ট্ৰাই কৰা আৰু যিসকলে মেথছত বহুত উইক সিহঁতে টোটেলি মেথছটো ইগন'ৰ কৰি নিদিবা কাৰণ মেথছটো লাগিবই সেইকাৰণে মেথছটোত মই যেনেকৈ ক'লোঁ সেনেকৈ কৰি গ'লে আৰু নোৱাৰোঁ বুলি নাভাবিবা কাৰণ ময়ো বহুত উইক আছিলোঁ ময়ো বহুত বেছি পূৰা জিৰ'ৰ পৰাই ষ্টাৰ্ট কৰিছোঁ মেথছটো সেইকাৰণে মই যদি ক্লিয়াৰ কৰিব পাৰিছোঁ তোমালোকেও পাৰিবা এতিয়া মই এটা কথা ক'লে তোমালোকে চাগে বিশ্বাসেই নকৰিবা মই ক্লাছ 8, 9, 10ত টোটেলি 30 মাৰ্কছ পাইছিলোঁ 100ৰ ভিতৰত মেথছত কিন্তু বেলেগ ছাবজেক্টত মোৰ বহুত স্ক'ৰ থাকে অসমীয়াত মই 75 পাওঁ 80 পাওঁ 85 পাওঁ ছায়েন্সত 80 পাম সেনেকৈ স্ক'ৰ কৰোঁ কিন্তু কথা হ'ল কি মেথছত মই 30 পাই যাওঁ মেট্ৰিকত মই 51 পাইছিলোঁ মোৰ স্ক'ৰটো কিয় কৈছোঁ কাৰণ মই যদি ইমান জিৰ' লেভেলৰ পৰা আহি যদি মই আকৌ ইউটিউবত চাই মেথছ শিকি আজিকালি ইমান ভাল ইউটিউবত এতিয়া আমি টিউশ্যনো ল'ব নালাগে ইউটিউবত ইমান টিচাৰ আছে চবৰ পৰা এটা নহয় এটা এনেকৈ ভিডিঅ' চাই যাৰ ভাল লাগে চাই আমি বাৰে চাই থাকিব পাৰোঁ ভিডিঅ'টো ৰিপিটেশ্যনত আমি চাই থাকিব পাৰিম সুধিবও নালাগে তো আৰু আজিকালি ChatGPT আছে গুগল জেমিনাই আছে কুৱেশ্যনটো আগতেতো মোৰ এটা প্ৰব্লেম আছিল কি কুৱেশ্যনটো মই বেলেগ মোৰ মেথছ জানা লগৰ ল'ৰাক মই সুধি থাকিব লাগে যে এইটো মোক ছল্ভ কৰি দে কেনেকৈ ছল্ভ কৰে সিহঁতেও টাইম নাপায় নিদিয়ে মই এনেকৈ ফচি যাওঁ কিন্তু আজিকালিতো গুগল জেমিনাই আছে ChatGPT আছে তাত কুৱেশ্যনটো লিখি দি কিনে চলিউশ্যন বিচাৰি দিলে হ'ল তাতেতো চলিউশ্যনটো আহিয়ে যাব যেনেকৈ লাগে চিম্পল লাগে হাৰ্ড লাগে বেলেগ টেকনিকত লাগে 10টা টেকনিকত লাগে চবতে ওলাই যায় তো সেইটোও টেকনিক আছে এইবিলাক টেকন'লজি ইউজ কৰিব লাগিব ইমান ভাল হৈছে এতিয়া প্ৰেক্টিছ কৰিবৰ কাৰণে সেইকাৰণে নোৱাৰোঁ বুলি কৈ ছাবজেক্টটো ইগন'ৰ মাৰি নাথাকিবা যোনটো ছাবজেক্ট নোৱাৰা সেইটোত বেছি টাইম দি থাকা মেথছটোত এটলিষ্ট মানে 2 ঘণ্টামানতো দিবই লাগিব 2-2.5 ঘণ্টামান ডেইলি বেচিছত দিলে তেতিয়াহে হ'ব
আৰু ইউটিউব চেনেলকেইটা যেতিয়া চোৱা ষ্টাৰ্ট কৰিবা প্লে'লিষ্টবিলাক তেতিয়া মানে এটা একদম যেন তুমি কিবা কোচিং ইনষ্টিটিউটত ক্লাছে কৰি আছা সেনেকৈ এটা ফিক্স টাইম কৰি ল'বা যে মই গধূলি 6টা বজাৰ পৰা 7টা বজা বা 7:30লৈকে মই এটা ভিডিঅ' কমপ্লিট হোৱালৈকে মই মানে টিচাৰটোৰ পৰা চাম যাতে তুমি মানে একদম সেইটো কোচিং কৰি আছা সেনেকৈ কৰিবা তেতিয়াহে তোমাৰ ৰুটিনটো হ'ব নহ'লে আজি চাবা কালি নাচাবা সেনেকৈ থাকিলে নহ'ব তো সেইকাৰণে বস্তুটো এনেকৈ কৰিব লাগিব মেথছৰ ভালেকেইটা টপিক মই যিখিনি কুৱেশ্যন কালেকশ্যন কৰিছিলোঁ মই মানে এই কিৰণ বুকখনেই হওক মানে SSC প্ৰিভিয়াছ ইয়াৰৰ যিখিনি বুক তাৰে পৰা যিখিনি টাইপ ৱাইজ মানে মই ওলাই বা এক্সামত যি আহে এনেকুৱা টাইপৰ কিছুমান মই মানে এটা নিজৰ নোটছ বনাই লৈছিলোঁ মই সেইটো যেতিয়া কৰিছিলোঁ সেইটো মোৰ বহুত সময় লছ হৈছিল কিন্তু মই যিহেতু বেচিক্সৰ পৰা কৰি আছোঁ তো মই সেই টাইমটো মই ইমান ভেলু দিয়া নাই মই মানে বস্তুটো জানা হ'ব লাগে মই সেইটোৰ কাৰণে কৰিছিলোঁ তো মই যিকেইটা PDF আপলোড দিছোঁ মোৰ টেলিগ্ৰাম চেনেলত মেথছৰ ৰিলেটেড সেইকেইটা চালে অলমষ্ট ভাল তাত মানে প্ৰায় গোটেইখিনি টপিকে আছে তেতিয়া তোমালোকে যেতিয়া ভিডিঅ'কেইটা চাই প্ৰেক্টিছ কৰিবৰ কাৰণে কুৱেশ্যন লাগিব নহয় প্ৰথমতে বুকখন নিকনতে মোৰ সেই তাৰে পৰাও তোমালোকে চাব পাৰিবা কুৱেশ্যনবিলাক চাই যদি কিছুমানত মই চলিউশ্যন দিয়া নাই এই চলিউশ্যন নাজানিলে মই কৈছোঁ নহয় গুগল জেমিনাই বা ChatGPTত কুৱেশ্যনটো মাৰি দিবা তাতে চলিউশ্যনটো বিচাৰিবা তাত চলিউশ্যনটো আহি যাব আৰু আজিকালি ইউটিউবতো আহে প্ৰায় মেক্সিমাম কুৱেশ্যনৰ চলিউশ্যনটো থাকেই তো সেনেকৈ তোমালোকে কৰিব পাৰিবা যিসকলে মোৰ চেনেলটোত নতুন তোমালোকে মোৰ টেলিগ্ৰাম চেনেল এটা আছে তাত গৈ জইন হৈ ফাইলছত যাবা ফাইলছত গৈ মেথছৰে হওক GK হওক আৰু ইংলিছৰ হওক যিবিলাক মানে PDF আছে সেইবিলাক লৈ ল'বা ফ্ৰী PDF মই আপলোড কৰি থৈ দিছোঁ সেইখিনি তোমালোকৰ শ্বৰ্টকাট হৈ যাব আৰু মানে নোটছ হয় এইবিলাক মোৰ তো সেইখিনি তোমালোকে ডাউনলোড কৰি ল'বা আৰু ইয়াতে এটা কথা মই কওঁ যে এই ভিডিঅ'টো যিহেতু মই গোটেইখিনি এক্সামৰ বাবে কৈছোঁ গোটেইখিনি এক্সামৰ বাবে বনাইছোঁ যে আসাম গ্ৰেড 3 যিকোনো এক্সামৰ বাবে বনাইছোঁ তো হাইকোৰ্টৰ বাবেও মই কৈ দিওঁ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্টটো মানে JAA পষ্টটোৰ বাবে তাত কিন্তু মেথছ ইমান বেছি নাহে তাত ৰিজনিং আৰু মেথছ মিলাই কোৱান্টিটেটিভ এপ্টিটিউড এনেকৈ দিয়ে কিন্তু ৰিজনিঙে বেছিভাগ বেছি আহে কোডিং ডিকোডিং এইবিলাক ব্লাড ৰিলেশ্যন তো তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ পেপাৰকেইখন চাবা গ্ৰেড 3ৰ 20 মাৰ্ক থাকে সেই 20 মাৰ্কটোৰ পৰা ধৰি ল'লোঁ 12 মই আগৰটোৰ হিচাপত কৈ আছোঁ যে 12ৰ পৰা 14টামান ৰিজনিঙে আহে আৰু বাকী 6টা বা 8টা কুৱেশ্যন মেথছৰ আহিলেও কিন্তু তাত কিন্তু বেছি ইম্পৰ্টেণ্ট পাৰ্চেণ্টেজৰ কুৱেশ্যন প্ৰফিট এণ্ড লছ টাইম এণ্ড ৱৰ্ক প্ৰব্লেম অন এজেছ বট এণ্ড ষ্ট্ৰীম এইবিলাক টপিকৰ পৰাই এই বাকী 6টা 8টা কুৱেশ্যন আহে সেইকাৰণে মই যে কৈছিলোঁ যে প্ৰথমতে এৰিথমেটিক টপিকটোৰ যিকেইটা মই টপিক ক'লোঁ সেই প্ৰথম 6-7টা টপিক ভালদৰে কৰি ল'লা তেতিয়া তোমালোকৰ এই হাইকোৰ্টৰ কাৰণে অলমষ্ট হৈয়ে যায় তাৰপাছত বাকীখিনি অলপ টাইমটো মিলাই সেনেকৈ কৰি থাকিলে হ'ল তো প্ৰায়ৰিটি ৱাইজ কৰিলে হ'ল বস্তুটো আৰু ৰিজনিংটো শিকিব লাগিব কাৰণ ৰিজনিঙো আহে ইয়াত পেপাৰবিলাক চাব লাগিব পেপাৰবিলাক চালেহে তোমালোকে গম পাবা মইতো ইয়াত গোটেইখিনি অভাৰঅল টপিকটো কৈছোঁ যে মেথছৰ ছাবজেক্টটো প্ৰিপেৰেশ্যন কৰি ল'ব লাগে সেইটো হয় কিন্তু এতিয়া যদি প্ৰায়ৰিটি বেচিছত কৰা নহয় সেই এভাৰেজ প্ৰফিট এণ্ড লছ পাৰ্চেণ্টেজ ৰেচিঅ' টাইম এণ্ড ৱৰ্ক প্ৰব্লেম এণ্ড এজেছ এইবিলাকৰ ওপৰত কুৱেশ্যন থাকিবই তো এইকেইটা আগতে কৰি ল'লা ভালকৈ তাৰপাছত তুমি বাকী ইংলিছ পঢ়ি থাকিলা তাৰপাছত আকৌ অলপ টাইম পালে নতুন এটা টপিক কৰিলা সেনেকৈ মানে প্ৰিপেৰেশ্যন কৰিব লাগিব তো আজিলৈ মই যিমানখিনি মোৰ মাইণ্ডত আহিল সেইখিনি মই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিলোঁ বেছি কৈ থাকিলে বেছি দীঘল হৈ যায় থাকে তো আজিলৈ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ আৰু যিসকলে নতুন ছাবস্ক্ৰাইবাৰ যিসকলে নতুন ভিউৱাৰ্ছ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে মোৰ টেলিগ্ৰাম চেনেলটোত মই লিংক দি থৈ দিম আৰু কিছুমানে যদি মোক কিবা সুধিব বিচাৰা কমেণ্টত সুধিলেও সুধিব পাৰা নহ'লে মোৰ ফেচবুকৰ প্ৰফাইল লিংকটো মই দি থৈ দিওঁ ডেছক্ৰিপশ্যনত গৈ চেক কৰিবা তাত মই প্ৰফাইল লিংকটো দি থোৱা আছে তেতিয়া মোৰ মেছেঞ্জাৰত মেছেজ দিব পাৰিবা তেতিয়া মই ভালদৰে আৰু ৰিপ্লাই দিব পাৰিম সেইকাৰণে চব বস্তু বাৰে কমেণ্টত ৰিপ্লাই দিব দিগদাৰ হয় কিন্তু কিবা যদি ডাউট আছে মেছেঞ্জাৰতো দিব পাৰা বা কমেণ্টতো দিব পাৰা কোনো প্ৰব্লেম নাই তো যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ বাই